গছে বনে এতিয়া বসন্ত ঋতুৰ সেউজীয়া বল কুলিতে কুৰুলিয়াই মাতিছে হেপাহৰ ৰঙালী বিহুটিক হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পালেহি অসমীয়াৰ হেপাহৰ ৰঙালী বিহু ঢোল আৰু পেপাৰ মাতত অসমৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশ গাঁৱেই হওক বা চহৰেই হওক ঢোলৰ শব্দত আকৌ বহাগ অহাৰ আগজাননী ঢোল পেপা গগনাৰ মৌমিঠা মাতত অসমীয়া জাতি বিহুবলীয়া হোৱাৰ সময় সমাগত ৰঙালীৰ আনন্দত মতলীয়া হ'বলৈ অপেক্ষাৰত বিহুবলীয়া ৰাইজ বিহুৰ এই উন্মাদনাক অধিক সজীৱ কৰি তুলিবলৈ বিহু মঞ্চৰ বাবে সাজু হৈছে কণ্ঠশিল্পীসকল নমস্কাৰ মই হেমন্ত শৰ্মা আলাপলৈ স্বাগতম জনাইছো আৰু আমি আছো বৰ্তমান আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী আপোনালোকৰ অতিকে চিনাকি পদ্মনাভ বৰদলৈ আৰু তেখেতে আজি এয়া প্ৰস্তুতি চলাইছে প্ৰথমতে শুভেচ্ছা দিলোঁ আগন্তুক ৰঙালী বিহুৰ গোটেই প্ৰগ্ৰামখিনি যাতে ভাল হওক আৰু কোনো যাতে বেলেগ ধৰণৰ অনুৰোধ নকৰে প্ৰথমতে এই নিউজৰ সমূহ দৰ্শকক আগন্তুক ৰঙালী বিহু আৰু আমাৰ অসমীয়া নৱবৰ্ষৰ উল্লেখ জনাইছোঁ আগতীয়াকৈ যেনেকৈ ইতিমধ্যে আপোনালোকে অৱগত যে বিহু আহিল মানে সকলোৰে মন সাতখন আঠখন হৈ যায় আৰু শিল্পী সমাজ আৰু বেছি ফূৰ্তি হয় কাৰণ এয়াই আমাৰ গোটেই বছৰটোৰ যি কষ্টৰ ফল আমি এইটো সময়তে পাওঁ আৰু আজি আমাৰ আখৰাৰ অন্তিম দিন ধুনীয়াকৈ গোটেই মোৰ উখল মাখল মানে মোৰ এই বিহু বুলি কওঁতে মোৰ উখল মাখলেই লাগি গৈছে কথা কওঁতে খেলি মেলি হৈ গৈছে তাকে এক্সাইটমেণ্ট এটা থাকে সকলোৰে এটা এক্সাইটমেণ্ট থাকে এনাৰ্জি থাকে আৰু আমাৰ বাদ্যযন্ত্ৰী শিল্পীসকলে আমি গোটেইবিলাকে মিলি এটা টীম হিচাপে আমি আজি আখৰা কমপ্লিট কৰিছোঁ আৰু অসমবাসী ৰাইজে আজি অলপ যিখিনি আমি আখৰা কৰিছোঁ তাৰ পৰা অনুমান কৰিব পাৰিব যে যি মঞ্চত আমি গীত পৰিৱেশন কৰিম একদম সৰুৰ পৰা ডাঙৰলৈ একদম অনুজৰ পৰা অগ্ৰজলৈ বাচ্চাৰ পৰা কেঁচুৱাৰ পৰা একদম বুঢ়া ডেকালৈ সকলোৱে আমাৰ গীত ভাল পাব বুলি আমি আশা কৰিছোঁ কাৰণ যথেষ্ট কষ্ট কৰিছোঁ আমি কথা পাতিম তাৰ মাজতে তেওঁলোকে পদ্মনাভ ডাঙৰীয়া কেনেকৈ মানে প্ৰেক্টিছ কৰিছে সেই আমি প্ৰেক্টিছৰ অকণমান ক্লিপ চাই ল'ব বিচাৰিছোঁ ও জানো ঐ কুলিৰ কুমলীয়া ঐ মা ও পিছে আজি গোটেই ৰাতি ও বিহু গাই থাকিলে ঐ দেহাতি নপৰিব হাত 1 2 3 1 2 3 1 2 3 1 2 চেনিমাই ঐ বিহু মাৰিবলৈ জাপানে ঐ চেনিমাই ঐ বিহু মাৰিবলৈ জাপানে ঐ তোমাৰে ঘৰলে যামে গৈ মই নিবানে সঁচাকৈ কুবা শুনো চেনিমাই ঐ বিহু মাৰিবলৈ জাপানে ঐ বিহু মাৰিবলৈ জাপানে ঐ বিহু মাৰিবলৈ জাপানে ঐ তোক দেখি মুৰ্কা কেনেবা লাগে তোক দেখি মুৰ্কা কেনেবা লাগে বিহুৰে ঐ তলিতে নাচো লাগে বিহুৰে ঐ তলিতে নাচো লাগে ও মোৰ চেনাই ঐ তেনেকৈ নেচাবা বৰ মৰম লগাকৈ ও মোৰ দেহা ঐ তেনেকৈ নেচাবা বৰ মৰম লগাকৈ
তোক দেখি মোৰ গা পিপি পাৰ কৰে জানো তোক দেখি মোৰ গা কেনেবা লাগে এই তোক দেখি মোৰ গা কেনেবা লাগে এই তোক দেখি মোৰ গা কেনেবা লাগে এই সততে চকৰি ধিন্দ বহাগত বাবৰি ধিন্দ জেঠতে আমনা এই সততে চকৰি ধিন্দ বহাগত বাবৰি ধিন্দ জেঠতে আমনা এই গৰু বিহু দিনা ধিন্দ গোসা সেৱা কৰিবা ধিন্দ দেহ পাবা বৈকুণ্ঠ স্থান আমাৰ গোটেই বাদ্যযন্ত্ৰী শিল্পী আমি একেলগে গাম দেই এই লতি তিল লতি এই পিৰিতি মিঠা চোৰা দৈ পিৰিতি বুৱা বুৱতী নৈ পিৰিতি উৰে জীৱন থাকিব ঐ ৰাম পিৰিতি মিঠা চোৰা দৈ পিৰিতি বুৱা বুৱতী নৈ পিৰিতি উৰে জীৱন থাকিব উৰে জীৱন থাকিব Thank you. ধন্যবাদ একদম ধামাকা বঢ়িয়া হৈছে এতিয়াৰ পৰা আছে আমাৰ 14 তাৰিখৰ পৰা মানে বহাগৰ 1 তাৰিখৰ পৰা অনুষ্ঠান আছে আৰু এটা মানে প্ৰত্যেক বছৰে আমি খুব সুন্দৰ গীত মাত প্ৰস্তুত কৰোঁ পিছে আজি ৰিহাৰ্সেলতে হাফ পেণ্ট পিন্ধি আছোঁ বিহুৰ মঞ্চত কিন্তু আমি খুব সাৱলীল খুব ধুনীয়া আমি সাজপাৰ সকলোৱে পৰিধান কৰোঁ আৰু সেইটো বহুতে জানে যে পদ্মনাভ বৰুৱাই ইমান বছৰৰ পৰা অনুষ্ঠান কৰি আহিছে আৰু যাতে এইটো চাই পেলাই জাজ নকৰে কাৰণ এতিয়া আমি ষ্টুডিঅ'ৰ ভিতৰত আছোঁ আৰু গৰম আৰু কিন্তু ষ্টেজৰ কাৰণে আমি ধুনীয়াকৈ একদম গীত মাত অলৰেডি দেখিলে আৰু অসমবাসী ৰাইজক বিহুতলিত আমি আমোদ দিবলৈ ৰঙালী বিহুৰ আমোদ দিবলৈ গৈ আছোঁ বঢ়িয়া আৰু আমি যিমানখিনি দেখিলোঁ যে আজি এইবাৰ যে মঞ্চ কবাব পদ্মনাভ বৰদলৈ সেইটো খাটাং আৰু আমি আশা কৰিম পদ্মনাভ বৰদলৈৰ লগত এইবাৰ মঞ্চত একেলগে দেখিবলৈ পাব কোন মনাশ্ৰী বৰদলৈ আৰু লগতে জুৰিও আছে তাৰমানে কি হয় ফিমেল ছিংগাৰবোৰ যথেষ্ট ব্যস্ত থাকে আমি পুৰুষ ছিংগাৰবিলাকেতো এটা জেগাত থাকোঁ কিন্তু ফিমেল ছিংগাৰ আমি মোৰ বিভিন্ন মঞ্চত 2-3 গৰাকী খুব ভাল কণ্ঠশিল্পী আছে কোনোবা ঠাইত যদি মনাশ্ৰী থাকিব কোনোবা ঠাইত জুৰি থাকিব কোনোবা ঠাইত মেঘনা থাকিব এনেকৈ বহুতখিনি আমাৰ আৰ্টিষ্ট আছে ঠিক আছে তেতিয়াহ'লে এটা কাম কৰোঁ প্ৰিয় দৰ্শক আমি মনাশ্ৰী আৰু পদ্মনাভ বৰদলৈ একেলগে আমি এটা গান এটা উপভোগ কৰোঁ আহক আকৌ কথা পাতিম I love you.
আপোনালোকে ইতিমধ্যে শুনিলে আৰু এয়া আচলতে আখৰাহে আৰু এটা ষ্টুডিঅ' বন্ধ কোঠাৰ মাজত আচলতে তেখেতলোকে অনুশীলন কৰিছে কিন্তু মঞ্চত খোলা মঞ্চত আপোনালোকে পদ্মনাভ বৰদলৈ আৰু তেখেতৰ সংগীসকলৰ যি অনুষ্ঠান সেই অনুষ্ঠান উপভোগ কৰিবলৈ পাব মাত্ৰ কেইদিনমানৰ পাছতেই শেষত কি ক'ব প্ৰস্তুতি বহুত ভাল লাগিলে আৰু কিমানখনমান এতিয়ালৈকে আছে মানে প্ৰথম কেই তাৰিখৰ পৰা আমাৰ যিহেতু একদম বহাগৰ 1 তাৰিখৰ পৰা আছে গতিকে এপ্ৰিল মাহটোত আছে মে'লৈকে আছে আৰু ইলেকশ্যন যদিও অলপ ক'ৰবাত শ্ব' এখন দুখনৰ ক'ৰবাত অলপ প্ৰব্লেম থাকিব পাৰে কিন্তু তথাপি আমি খুব আশাবাদী যে ভাল অনুষ্ঠান আমি পাম আৰু এনেকুৱা হৈ আছে যে মোৰ যোৱা বছৰ এটা অভিজ্ঞতা যে শ্ব'জ ভাল পাইছোঁ আৰু য'তে মঞ্চত মানে আমি গীত পৰিৱেশন কৰিছোঁ তাৰ পৰা 2-3খন শ্ব' বুকিং হৈ যায় এতিয়া আমাৰ এই ইণ্টাৰভিউটো চোৱাৰ পিছত নিশ্চিতভাৱে আপোনালৈ 2-3খন কমিটিৰ পৰা ফোন আহক সেইটোৱে কামনা কৰিছোঁ মানে তোমাৰ মুখত ঘি চক্ৰ বুলি কয় যে সঁচাকৈ যদি হৈ যায় মই সঁচাকৈ শলাগ ল'ম আৰু থেংক ইউ ছ' মাছ আগতে কৈ দিছোঁ আৰু আমি আশাবাদী সকলোৱে বহুত কষ্ট কৰিছে আৰু প্ৰত্যেক বছৰৰ নিচিনা এইবছৰ আমি থলুৱা গীত মাত যিখিনি আছে আমাৰ পৰম্পৰাগত যিখিনি গীত আছে ভূপেন হাজৰিকাদেৱৰ যিখিনি গীত আছে আমি আমাৰ অগ্ৰজ শিল্পীসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ লগতে মোৰ নিজৰ গীতসমূহ যিবোৰ ৰাইজে জনপ্ৰিয় কৰিছে দিহিং দিচাং হওক মাক চাই জীয়েক হওক তাৰপিছতে একদম নতুনকৈ মই তোৰে কামেং গতিকে বহুতখিনি আমাৰ প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ বঢ়িয়া আৰু আমাৰ কামেই হৈছে শিল্পীসকলৰ উৎসাহ যোগাব লাগে আমাৰ কামেই সেইটো গতিকে সেই অনুসৰি আপোনাক শুভেচ্ছা দিলোঁ আগন্তুক ৰঙালী বিহুৰ কোনোবা এখন মঞ্চত যাতে দেখিবলৈ পাম আৰু আমিও যাম যদি সম্ভৱতঃ হয় আমিও যাম আৰু বহুত শুভেচ্ছা থেংক ইউ ছ' মাছ আৰু আপোনালোকে এনেকৈ মৰম দি থাকে তাৰে কামনা কৰিছোঁ ধন্যবাদ অনুষ্ঠান ইমানটা সামৰিছোঁ আৰু এই ষ্টুডিঅ'ৰ পৰা ওলাই আমি পদ্মনাভ বৰদলৈক আকৌ দেখা পাম এখন মঞ্চত গতিকে আলাপ আজি ইমানটা সামৰিছোঁ गांजा खाया मग्न होया नासे মানুহৰ বাবে দিহিং দিচাং দি মোৰো কেনে খোজে পাহৰো এই পিৰিতি এক্সাইটমেণ্ট এটা থাকে সকলোৰে এটা এক্সাইটমেণ্ট থাকে এনাৰ্জি থাকে আৰু আমাৰ বাদ্যযন্ত্ৰী শিল্পীসকলে আমি গোটেইবিলাকে মিলি এটা টিম হিচাপে আমি আজি আখৰা কমপ্লিট কৰিছোঁ চাই থাকি মোৰ মন যায় চাৰি গাড়ী দূৰা গাঁৱতে দেখাই তাইৰে গুণ গান গাই তাই বোলে মালুক দিয়ে হাই মাক চাই দিয়ে তাই আলৈ বাই মাক চাই দিয়ে তাই তোৰ ঘৰত বসিয়া গান গাই তোৰ সদা লাগিয়া প্ৰথমতে এই নিউজৰ সমূহ দৰ্শকক আগন্তুক ৰঙালী বিহু আৰু আমাৰ অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ আগতীয়াকৈ যেনেকৈ ইতিমধ্যে আপোনালোকে অৱগত যে বিহু আহিল মানে সকলোৰে মন 7খন হৈ যায় আৰু শিল্পী সমাজ আৰু বেছি ফূৰ্তি হয় কাৰণ এয়াই আমাৰ গোটেই বছৰটোৰ যি কষ্টৰ ফল আমি এইটো সময়তে পাওঁ আৰু আজি আমাৰ আখৰাৰ অন্তিম দিন ধুনীয়াকৈ গোটেই